নমস্কাৰ, মই দেৱযানী। এয়া যোৱাকালি দেই, বায়ে মানে ৰাতিপুৱাৰ পৰা ফোন কৰি কৰি মাতি আছিলে বিহু খাবলৈ বুলি। মায়ে হাতত দুখ পোৱাৰ কাৰণে আমাৰ পিঠা চিঠাও এইবাৰ বনোৱা হোৱা নাছিলে। কালি ৰাতি বনাম বুলি ভাবিছিলোঁ, সেইকাৰণে মা আৰু মই পুতুককৈ বাহঁতৰ ঘৰৰ পৰা গৈ আহোঁ বুলি আহিলোঁ। পোৱালিটো যে বিৰাট ছাৰ হৈছে, দুইজনী বায়েকক নচুৱাই থাকে এতিয়া সি। এই হাঁহিটোৱে যদি ডেকালৈকে থাকে, কেইজনীক যে মুহিবহি। বাৰু, এইজনী মোৰ বা দেই, আৰু এইজনী মোৰ ভণ্টি। তাই বাৰু এতিয়া মুখখন নেদেখুৱাই। আৰু এইজন মোৰ পেহা, যাক মই দাদা বুলিয়ে মাতো। অ'কে, এতিয়া খাম আমি বিহু। বিয়াততো প্লেট ভৰাই দিছে, খাব পৰাতহে কথা আৰু। বাই বাই। ড্ৰয়িং কৰি থাকা তুমি। মই ইমান ধুনীয়া ড্ৰয়িংটো কৰি দিলোঁ, তোমাক থেংক ইউ কোৱা আকৌ। থেংক ইউ। ৱেলকাম। অ'কে, বিহু খালোঁ আৰু সেই টিফিনটো দেউতালৈ বিহু লৈও লৈছোঁ দেই। 7:30 বজাত ঘৰলৈ আহিলোঁ। আহি আকৌ ভাত পানী বনাব লগা হ'ল। পিঠা নবনালোঁ আৰু কালি ৰাতি। তাৰপাছত এয়া আজি ৰাতিপুৱা 9 বজাৰ পৰাই প্ৰেক্টিচ আৰম্ভ হ'ল। এয়া আমাৰ ৰাইজসকল প্ৰেক্টিচ কৰিবলৈ সাজু। আজিৰ পৰা মৃগাংকদাহঁত আহিছে যে, সেইকাৰণে আমাৰ দ্ৰুত গতিত প্ৰেক্টিচ আৰম্ভ হ'ব। ৰক্ষা নাই আৰু আজিৰ পৰা। এয়া ব্ৰেক টাইমত বোলো কিবা এটা লৈ আহোঁগৈ। ৰাতিপুৱা অকল চাহ খাই আহিছোঁ গোটেইখিনি, ইমান ভোক লাগিছিলে প্ৰেক্টিচৰ টাইমত। বাৰু, এতিয়ালৈ এয়াই আছিলে। আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম।